Hello everyone, আমাৰ হাতত আছে আজি Canon 1200D DSLR কেমেৰা আৰু মই বহুত দিনৰ আশা কৰি পিছত মানে কেমেৰাটো ললো আৰু বহুত দিনৰ পিছত যেহেতু মোৰ তাত কেমেৰাটো আহিছে কিন্তু মই ইউজ কৰিব সময় একদম কম একেবাৰে কম সময় মই ইউজ কৰিব পৰা নাই সো আজি গাঁৱত আছো মই আৰু মই ভাবিলো যে আজি কিছুমান ফটো কোৱালিটি চাও কেমেৰাটো কিমান পাৱাৰ আছে আৰু কেমেৰাটো কিমান আপোনালোকৰ কাৰণে হেল্পফুল হ'ব পাৰে ফটো শুট কৰিব কাৰণে বা ভিডিওগ্ৰাফিৰ কাৰণে বা এটো প্ৰসেস বা এটো আপোনালোকৰ এটোত কি ফেসিলিটিজ আছে মই সেই গুটেই কথাবোৰ আজি এই ভিডিওটোত আপোনালোকক জনাব চেষ্টা কৰিম বলক ভিডিওটো স্টাৰ্ট কৰো কিছুমান ফটোৰ কোৱালিটি মই এতিয়া আপোনালোকৰ মাজত দেখাব চেষ্টা কৰিম বলক ইয়াতে আমাৰ গাঁৱত ইয়াতে উৰহি গছৰ ফুল এখোপা আছে ইয়াতে নতুন নতুন ফুল দেখা পাইছে কালাৰফুল হয় সো মই এইবিলাকত ফটো শুট কৰি এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম একদম মই কেমেৰাতে দেখাম আপোনালোকক ফটো কেনেকুৱা কোৱালিটিত ফটো আহে এটো কেমেৰাত সো বলক আমি এটো কোৱালিটি চেক কৰো আমি ইয়াতে মোডটো ফটো মোডত নাৰাখো এটো A+ত ৰাখো A+ মোডত ৰাখিম আৰু A+ মোডত ৰাখাৰ পিছত ফটোটো চাম কোৱালিটি কেনেকুৱা আহে A+ টো ধুনিয়া কোৱালিটি হ'ব লাগে বাট এটা চাম সো আমাৰ A+ৰ কোৱালিটি হল এটো এতিয়া আমি ফটো মোডত অন কৰি চাম কোৱালিটি কেনেকুৱা হয় এটাকে ফটো দুই তিনিবাৰ মাৰিম আপোনালোকক দেখাম ফটো মোডত এটো চাব পাৰে এটো হল ফটো মোড এতিয়া আমি ম্যানুয়াল মোডত মাৰি চাম ম্যানুয়াল মোডত চাব পাৰিছে কিমান ধুনিয়া আহিছে তাৰ মানে আমি বুজি পালো যে A+ আৰু ম্যানুয়াল প্লাস A+ৰ মাজতকে A+তকে বেছি ধুনিয়া হল ফটো মোডতকে বেছি ধুনিয়া হল ম্যানুয়াল মোডত এয়া চাব পাৰিছে কোৱালিটি কথা হল মই কেমেৰাটো লোৱাৰ পিছত মই এনে আনবক্সিং কৰো বাৰু ভিডিওৰ মাজত কিন্তু এইটো লোৱাৰ পিছত মই কোনো ধৰণৰ আনবক্সিং ভিডিও আপোনালোকৰ মাজত দিয়া নাই আৰু কোনো আনবক্সিং কৰা নাই ভিডিওত এইটো কেমেৰা সো বহুত জানিব বিচাৰিব যে কেমেৰাটো কিমান দামত পাৰচেজ কৰিছো বা কিমান দাম হ'ব পাৰে কিমান কি কথা সো এইটো আপুনি ফ্লিপকাৰ্টত বা Amazonত 34000ত পাই যাব 34000ত अवेलेबल আছে Canon 1200D আৰু এই কেমেৰাটোৰ মাজত আপুনি 1250 mAh এটা ব্যাটাৰি পাই যাব লগতে এটা ব্যাগ পাব লগতে এটা 55mm এটা কিড লেন্স আছে লগতে জুম লেন্স এটা 255 ৰ পাই যাব টোটাল মিলাই আপোনাৰ 34000 মান এভাৰেজ এটোৰ প্ৰাইস পৰিব আৰু এনেকে আপোনালোকে ফটো ক্লিয়াৰিটি পাই যাব ফটো বহুত ধুনিয়া ফটো আপোনালোকৰ এই কেমেৰাটো ক্লিক কৰি দিব পাৰে আপোনালোকক বহুত ধুনিয়া ফটো কোৱালিটি দিব আপোনাক এইটো কেমেৰা যদি আপুনি লম বুলি ভাবিছে তেতিয়ালে একদম নিশ্চিন্ত থাকক আৰু কেমেৰাটো পাৰচেজ কৰিব পাৰে সো ফাৰ্ষ্টত মই কনফিউজন আছিল যে এইটো কেমেৰাত ইমান ধুনিয়া ফটো আহিব না নাই কি বা হ'ব এতিয়া মই যেতিয়া ফটো ক্লিক কৰিলো ভালকে তেতিয়া মই গম পালো যে নাই বহুত ধুনিয়া ফটো ক্লিক কৰিব পাৰি এইখন কেমেৰা দি যদি আপোনালোক ওয়েডিংৰ কাৰণে বা বিয়াচিয়াৰ কাৰণে এনে ভাড়া চাৰা দিম বুলি ভাবিছে তাৰ পিছত আপোনালোক ধুনিয়া চলিব কিন্তু বহুত ধুনিয়া আৰু ব্যাটাৰি সাৰ্ভিসও ভালে আছে ইমান বেয়া নহয় ব্যাটাৰি সাৰ্ভিস ইমান বেয়াও নহয় মই যেতিয়া ফটো শুট ভিডিওটো শুট কৰিব বিচাৰিছিলো তেতিয়া মই ফুল চাৰ্জ লৈ লাগিছিল এতিয়া চাও পৰে আপোনালোকে ফুল চাৰ্জ আছে ব্যাটাৰি এতিয়ালৈকে ফুল চাৰ্জ আছে একটা ঘাট ভাঙা নাই এতিয়ালৈকে চাৰ্জ সো যদি ভাল লাগে ভিডিওটো লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ